হয়তো বাপেকে দি থৈ গৈছে তাকে তালিকাখন, নহ'লে অখিল মোৰ লগত থাকিব লাগিব। আৰে কমলা শইকীয়াৰ যিটো গোচৰ, য'ত যিবিলাক ঘটনা হৈছে, আলফাই যেতিয়া সেই সময়ত আলফাই নিজে এইটো স্বীকাৰ কৰিছিলে যে কমলা শইকীয়াক আলফাৰ ফালৰ পৰা তেওঁক হত্যা কৰা হৈছে। কুশল দুৱৰীয়ে কেনেকৈ হত্যা কৰিব? কমলা শইকীয়াৰ লগত কুশল দুৱৰীৰ কি দুশ্মনী আছে? কমলা শইকীয়াৰ লগততো কুশল দুৱৰীৰ কোনো দুশ্মনী নাই। তেনেকুৱা সেই সময়ত আলফা বহুত মানুহ আছে, অকল কুশল দুৱৰীয়ে যে সংযুক্ত মুক্তি বাহিনীত আছিলে তেনেকুৱা নহয়। সেই সময়ত অসমৰ DCSPয়েও সংযুক্ত মুক্তি বাহিনীৰ লগত সহযোগিতা কৰিছিলে। কি প্ৰত্যেকজনে কি DCSP আহি পিনে কমলা শইকীয়াক হত্যা কৰিলে নেকি? গতিকে কোনোবা এজনক ব্যক্তিগতভাৱে হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে এই কথাবিলাক তেওঁলোকে কৈ আছে। ৰাজনৈতিক ইছ্যুবাদে কি আছে? বহুত মানুহক টকা পইচা দি বিভিন্ন কথা বতৰা কৈ আছে। ইয়াতে কোনোবা শিক্ষক এজনক কৈছে, শিক্ষকজনক কোনে কি কৰিব? শিক্ষকক আমি সদায় সন্মান কৰোঁ, তেওঁক কিবা অত্যাচাৰ কৰাটো তেনেকুৱা কিবা কথা থাকিব পাৰে নেকি? কোনোবা এক্স আৰ্মি এজনক কৈছে, এক্স আৰ্মি এজনক কোনে কি অত্যাচাৰ কৰিব? কি কাৰণে কৰিব? নিশ্চয় কাৰোবাক কিবা দুখ লগাব লাগিব। মোৰ নামত হয়তো কোনোবাই তেওঁক ওলোটাই পিটি থৈ গৈছে, আৰু পিটিব তেনেকুৱা মানুহক। যদি বদমাচি কৰে পিটিব, কি ডাঙৰ কথা আছে?